অসমত এতিয়া কি চলিছে এইদৰে যদি আপোনাক অসমৰ বাহিৰৰ কোনো বন্ধু বান্ধৱে প্ৰশ্ন সোধে তেন্তে আপুনি কি ক'ব আপুনি ক'ব লাগিব অসমত এতিয়া গৰু চলিছে আৰু অসমৰ বাতৰি কাকত সামাজিক মাধ্যম টেলিভিছন চালে আপোনাৰ বন্ধুৱে গম পাব যে আপুনি সঁচা কথাই কৈছে কিন্তু এআই যে যথেষ্ট হোৱা নাই সে বাৰে বাৰে কৈছে আমাৰ মুখ্যমন্ত্ৰী কটন মহাবিদ্যালয়ৰ সন্মুখত গো মাংস লাওতে মুখ্যমন্ত্ৰীয়ে কৈছিল প্ৰতিবাদ হ'ব লাগে টক শ্ব' হ'ব লাগে কটনৰ সন্মুখত গৰুৰ মাংস থৈ যোৱাটো 10 জনে যদি টুইট নকৰে ফেচবুক নকৰে টিভিত টক শ্ব' নহয় আৰু 20 বছৰ পিছত চিন্তা কৰক কামাখ্যা মন্দিৰৰ সন্মুখতো পেলাই থৈ যাব গৰুক লৈ বিশেষকৈ মৰা গৰু বা গৰুৰ কুৰবানী অৰ্থাৎ ইছলাম ধৰ্মাৱলম্বীসকলে ঈদত কুৰবানী দিয়া গৰুক লৈ টিভিত টক শ্ব' পতা নেদেখি আক্ষেপ বাঢ়ি আহিছিল মুখ্যমন্ত্ৰী বাৰম্বাৰ এইলৈ সংবাদ মাধ্যমক এক প্ৰকাৰ প্ৰত্যাহ্বানেই জনাই আহিছে মুখ্যমন্ত্ৰী টিভি চেনেলৰ বিড়ম্বনা চাওক যেতিয়া কুৰবানী হয় তেওঁলোকে তাৰ বিৰুদ্ধে নামানে যেতিয়া গৰুবোৰ বাংলাদেশত গৈ থাকে তাৰ বিৰুদ্ধে নামানে গৰু যেতিয়া হালাল হয় তাৰ বিৰুদ্ধে নামানে এটা বেমাৰী গৰুকেইটা কোনে মাতি আনি প্ৰতিপালন কৰি ডাঙৰ কৰিছে তাৰ লিষ্টখন ছপাই আছে কিন্তু মই এটা কথাই সংবাদ মাধ্যমত প্ৰশ্ন সুধিব খুজিম যে ধুবুৰীত 1400 গৰু কুৰবানী দিয়া গৰু নামঘৰত ৰখা হ'ল সেই কথাটো কোনেও নুসুধে এইকেইটা গৰুটো জীয়াই ৰখা হৈছে যিকেইটা গৰু কুৰবানী দি মাৰি পেলোৱা হ'ল নিশংসভাৱে তাৰ সেই নিশংসতাই অসমৰ কোনো সাংবাদিকতাৰ হৃদয় নকপায় নেকি মই সুধিব খুজিছো আপোনালোকক 1400 গৰু একেদিনাই কুৰবানী দিলে কাৰোতো মই অলপো দুখ নেদেখা নাই গতিকে মই ভাবো যে যিটো প্ৰসংগ উত্থাপন কৰিলে ৰাইজৰ লাভ হয় সেই প্ৰসংগ আমি উত্থাপন কৰা উচিত মই কোনো এটা টিভিত এই সম্পৰ্কত এটাও বিতৰ্ক দেখা নাই হয় মুখ্যমন্ত্ৰীয়ে গৰুক লৈ কুৰবানী দিয়া গৰুক লৈ কোনো টিভি শ্ব'ত টক শ্ব' দেখা নাই হয়তো কোনো পতাও নাই কিন্তু মুখ্যমন্ত্ৰীৰ এই সুপৰামৰ্শ আমি গ্ৰহণ কৰিছোঁ আৰু সেই তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিয়ে আজি আমি মানুহৰ কথা বা মানুহৰ ৰাজনীতিৰ কথা নাপাতোঁ পলিটিকাৰে আধা ঘণ্টা সময় আমি গৰুৰ বিষয়ে আলোচনা কৰিম সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰীয়ে যি কৈছে যি বিচাৰিছে তাকেই তুলি ধৰিম আনকি বিৰোধীয়ে বা আন কোনোবাই কি কৈছে সেই কথাটো আমি আজি গুৰুত্ব নিদিওঁ অসমত গৰুক লৈ যি হুলস্থুল লাগিছে তাত ৰাজনৈতিক জন্তু হিচাপে গৰুৰ শ্ৰেণী বিভাজনো স্পষ্ট হৈছে সেয়া হ'ল জীয়া গৰু বেমাৰী গৰু কুৰবানী দিয়া গৰু আৰু গীৰ গাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে সংবাদ মাধ্যমে আৰু বিৰোধীয়ে জীয়া গৰু বা বেমাৰী জীয়া গৰুৰ কথা নাপাতে পাতিব নালাগে তেওঁলোকে পাতিব লাগে কুৰবানী দিয়া গৰুৰ কথা ধুবুৰীতে বোলে ঈদৰ সময়ত 1460টাকৈ গৰু কুৰবানী দিয়া হৈছিল অথচ বিৰোধীয়ে য'ত মাত মাতিব নালাগে সেই কথাত মাত মাতি আছে গৰুৰ শুভচিন্তক কোন বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ক'ত লাগে জীয়াই থকা গৰুত মাতিব লাগে নে যোনে গৰু মাৰি আছে সেইটোত মাতিব লাগে কুৰবানীৰ ওপৰত তেওঁলোকৰ মাত মাতাৰ সাহসে নাই আমি যেনেকৈ বিজেপিয়ে ক'ব পাৰোঁ যে ইছলামে গৰুৰ কুৰবানীটোক কেতিয়াও মান্যতা কৰা নাই যিকোনো জন্তুৰ কুৰবানী হ'ব পাৰে বিজেপিৰ সাহস আছে যে ৰাইজক অনুৰোধ কৰিব যে ৰাইজ অহাবাৰ গৰুৰ কুৰবানী নকৰিব ছাগলীৰ কুৰবানী কৰক কংগ্ৰেছে পাৰিব নেকি কংগ্ৰেছে 7 জনম ল'ব লাগিব এইটো কথা ক'বৰ কাৰণে কংগ্ৰেছেতো নোৱাৰে তাৰমানে গৰুৰ শুভচিন্তক কোন কংগ্ৰেছে জীয়াই থকা গৰুৰ কথা ক'ব নালাগে নহয় মৰা গৰুৰ কথাহে ক'ব লাগে কোনে মাৰিলে গতিকে কংগ্ৰেছ পাৰ্টিটোৱে উল্টা য'ত বাজিব লাগে তাত নাবাজে য'ত বাজিব নালাগে তাত বাজে কংগ্ৰেছৰ কথা কওঁতে মুখ্যমন্ত্ৰীয়ে এটা কথা বাৰে বাৰে কৈছে যে কংগ্ৰেছে য'ত মাত মাতিব লাগে তাত মাত নামাতে মুখ্যমন্ত্ৰী শৰ্মাৰ মতে আধা কংগ্ৰেছীয়ে গৰু খায় ৰকিবুল হুছেইনৰ পৰা জাকিৰ হুছেইন চিকদাৰলৈ সকলোৱে গৰু খায় নে নাখায় বুলি সকলোৰে নাম লৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ আন্দোলন কৰি থকা আধা মানুহেতো গৰু খায় তো গৰু ভক্ষণ কৰা মানুহে গৰু খোৱা মানুহে গৰু পোহাৰ কথা আলোচনা কৰে নেকি গোটেই গৰু খায় ৰকিবুল হুছেইনে গৰু খায় নে নাখায় ৰেকিবুদ্দিন আহমেদে গৰু খায় নে নাখায় জাকিৰ হুছেইন চিকদাৰে গৰু খায় নে নাখায় তেওঁলোকৰ MLA নুৰুল হুদাই গৰু খায় নে নাখায় তেওঁলোকৰ বিধায়ক ৰচিদ মণ্ডলে গৰু খায় নে নাখায় AK ৰচিদে গৰু খায় নে নাখায়
গৰু খোৱা মানুহে গৰু পোহাৰ কথা আলোচনা কৰিব লাগে জানো প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে তদুপৰি মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ জ্ঞাতাৰ্থে অন কেমেৰা দেখুৱাই দিছে যে গৰু কেনেকৈ কাটে ইছলাম ধৰ্মাৱলম্বী কংগ্ৰেছ নেতাসকলে কেনেকৈ গৰু কাটি খায় গৰু কেনেকৈ কাটে চাওক মুখ্যমন্ত্ৰীয়ে দেখুৱাই দিছে গৰু খোৱা মানুহে যোনে এনেকে কাটি গৰুক মাৰে এনেকে মাৰে যাক হালাল কৰা বুলি কয় হয়নে সেই মানুহে এতিয়া গৰুৰ কাৰণে আন্দোলন কৰে যি মানুহে গৰুক এনেকে মাৰে সেই মানুহে এটা প্ৰশ্ন সুধি আছে যে আপুনি বেয়া মৰি যাব খোজা গৰুক এতিয়া কিনি আনি ঘৰত কিয় জীয়ালে আৰে এইটো বিজেপিৰ ধৰ্ম মৰি যাব খোজা গৰুক ঘৰত আনি পুহি ডাঙৰ কৰা এইটোতো বিজেপি এইটো কাম কৰি আৰু এইটোতো মই গৌৰৱেৰে কওঁ যিকেইজনে এইটো কাম কৰিলে তেওঁলোকক মই ধন্যবাদ দিছো যে মৃত্যু হোৱা গৰুকেইটা ঘৰত আনি দানা খুৱাই পেলাই আপোনালোকে প্ৰতিপালন কৰিলে কিন্তু এই গৰুকেইটা যদি কংগ্ৰেছে পালে তেনেহ'লেতো কাটি গৰুকেইটা খাই দিলেহেঁতেন এনেদৰে আধা কংগ্ৰেছক গৌভক্তি আখ্যা দি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক প্ৰত্যাহ্বান তেওঁলোকে একেমুখে গো মাংস নাখাওঁ বুলি কৈ দিয়ক অহাবাৰ ঈদত কোনেও গো হত্যা নকৰে বুলি প্ৰতিশ্ৰুতি দিব লাগে কংগ্ৰেছ নেতাসকলে শুনক মুখ্যমন্ত্ৰীয়ে কি কৈছে গতিকে একমুখত কংগ্ৰেছৰ সদস্যসকলে কৈ দিয়ক যে আজিৰ পৰা আমি গৰু নাখাওঁ আৰু গৰু নামাৰো আৰু মোক তেওঁলোকে কওক যে অসমত গৰুৰ প্ৰতিপালন হ'ব লাগে এতিয়া এখন আইন কৰক যে অহাবাৰ ঈদত যাতে কোনেও গৰু নাখায় সাহস আছে নে নাই তেওঁলোকৰ মুঠতে গৰু এতিয়া অসমত মেইন অসমত এতিয়া মানুহতকৈ গৰু অধিক গুৰুত্বপূৰ্ণ ঈশ্বৰৰ সৃষ্টি গৌমাতাৰ জীৱন ৰক্ষাৰ শপত লোৱা চৰকাৰৰ মুৰব্বীজনে মুকলিকৈ কৈছে বেমাৰী গৰু কিছুমান গুজৰাটৰ পৰা লাখ লাখ টকাৰে কিনি আনি জীয়াই ৰখাৰ বাবে সংশ্লিষ্টসকলক গামোচাহে পিন্ধাব লাগে আবার কোনোবা এটা দিনত যিমান কেইজনে গৰু কিনি আনি গৰুকেইটা বচালে সিহঁতকতো চৰকাৰীভাৱে অভিনন্দন জনাব লাগে নে নাই কওক মৰি যোৱা গৰুকেইটাক মইতো শুনি আচৰিত হৈছো যে এনেকুৱা মৰি যাব খোজা গৰুকো যে বিজেপি বুলিহে 50-60 টকা দি কিনি আনিছে মৰি যাব খোজা গৰুকেইটাক কিনি আনি ঘৰত লালন পালন কৰি ডাঙৰ কৰিছে গতিকে মইতো অনুৰোধ জনাম যে তেখেতসকলক গামোচা পিন্ধাই সম্বৰ্ধনা জনাব লাগে যে আপোনালোকে এনেকে 90টা গৰু মৰাৰ পৰা ৰক্ষা কৰি ধন্য এনে গৰুৰ জনম যিকেইজনী মূল্যৱান হালোৱা গৰু বেমাৰী গিৰ্গাৰ বাবে নিদ্ৰাহৰণ হৈছিল মুখ্যমন্ত্ৰী কেইবাদিনো শুব পৰা নাছিল বুলি মুখ্যমন্ত্ৰীয়ে নিজ মুখে কৈছে মোৰ চিন্তা আছিলে কেনেকে গৰুকেইটা কাবাক দি বচাব পাৰো এটাৰ পিছত এটাকৈ মৰি আছিল কোনেওতো বিনা পইচাত গৰুকেইটা লৈ যোৱা নাই সেই সময়ত গৰুকেইটা বিক্ৰী কৰিবৰ কাৰণে মই 7-10 দিন খোৱা নাই যে কেনেকে গৰুকেইটা পঠাব পাৰি আৰু এই গোটেই কামটো পদ্ম হাজৰিকাৰ দেখা চকুৰ আগত হৈছিল পদ্ম হাজৰিকা ডাঙৰীয়াই যেনে তেনে মোক সদায় ফোন কৰে যে মুখ্যমন্ত্ৰী মহোদয় কি কৰোঁ আজিও এটা গৰু মৰিলে এতিয়া আপোনালোকে গৰুক নিলাম কৰোৱাই নিলাম কৰিবৰ কাৰণেতো মানকাছাৰৰ পৰা সদায় গৰু ধৰি থাকোঁ যদি নিলামত গৰু কিনা মানুহ আছে অসমত তেতিয়াতো গৰু আমাৰ হাতত হাজাৰ হাজাৰ গৰু আছে এনেস্থলত কুৰবানীৰ নামত গো হত্যাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু তেওঁৰ চৰকাৰৰ স্থিতি স্পষ্ট গৰুক ইমান গুৰুত্ব আৰু গৰুক লৈ ইমান চৰ্চা আৰম্ভ হৈছিল তেতিয়াৰ পৰা যেতিয়া ঈদৰ পিছত ধুবুৰী লখিমপুৰ আৰু গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ সন্মুখত গো মাংস উদ্ধাৰ হৈছিল বকৰিদৰ ঠিক পিছত ৰাজহুৱা স্থানত গো মাংস উদ্ধাৰৰ ঘটনাৰ পিছত গোমুণ্ডই নহয় গো মাংস নাৰীভুৰু উদ্ধাৰৰ ঘটনাৰ পিছত অসমত হুলস্থুল লাগিছিল মুখ্যমন্ত্ৰীয়ে সংবাদমেলত অভিযোগ কৰিছিল গো মাংসক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল গো মাংসক অস্ত্ৰীকৰণৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছিল সেয়া শুনাব কৈছো আজি আপোনালোকে চাওক কটন কলেজৰ সন্মুখত গৰুৰ মাংস থৈ গ'ল গৰুৰ মাংসটো ঈদত কোনোবাই খাব পাৰে বাট ইট কেনট বি ৱেপনাইজড এগেইনষ্ট আদাৰ পিপল কিমান সমালোচনা আপোনালোকে দেখিছে এইটোতো ৱেপনাইজ কৰি পেলালে নহয় আজিকালি নিয়মটো কি খাই পেলাই বস্তুটো পেলাই দিব যাতে লাহে লাহে হিন্দু মানুহখিনি তাৰ পৰা আঁতৰি যাব খোজে ইট হেজ বিকাম ৱেপন এইটোক কয় যে ৱেপনাইজিং বিফ ধুবুৰীত গো মাংস উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বিপুল উত্তেজনাৰ
তাৰ মাজতে কটনত ওলাইছিল গো মাংস ধুবুৰীৰ পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে আকৌ বুজাই দিছিল গো মাংসক কিদৰে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে ধুবুৰীত যিখিনি ঘটনা হৈ আছে সেইখিনি অত্যন্ত নিন্দনীয় আৰু গৰ্হিত এইটো এটা হনুমান মন্দিৰ প্ৰথম দিনা ইয়াৰ সন্মুখত গৰুৰ কাটা মূৰ এটা থোৱা হৈছে আৰু শান্তি কমিটি পিছ কমিটি হোৱাৰ পিছতো নেক্সট আকৌ গৰুৰ মূৰ থৈ গৈছে এতিয়া এনেকুৱা ধৰণে যদি ঘটনাবোৰ চলি থাকে তেতিয়াহ'লে ৰাইজে যথেষ্ট অসুবিধাত পৰিব কটন কলেজৰ সন্মুখতো গৰুৰ কাটা মূৰ বা গৰুৰ বিভিন্ন হাড় বা বিভিন্ন অংগ পতংগ ৰখা হৈছে গৰু কুৰবানীৰ কাৰণে অনা হয় গৰু ৱেপনাইজ কৰিবৰ কাৰণে অনা নহয় এতিয়া একসাম লোকে ভাবে যে এই জায়গাটোত যদি মই বাৰে বাৰে গৰুৰ মাংস আনি থাকো তেতিয়াহ'লে মানুহটোৰ পৰা হিন্দু মানুহখিনিয়ে মাটি বিক্ৰী কৰি গুচি যাব ধুবুৰীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিশাৰ ভাগত দেখা মাত্ৰই গুলীৰ নিৰ্দেশ দিয়া হৈছিল ৰেপিড একশ্যন ফৰ্চ জমা হৈছিল তাৰ সপক্ষে যুক্তি দিছিল মুখ্যমন্ত্ৰীয়ে কি কৈছিল সেয়া শুনাব কৈছো দিলেহে মানুহে গম পাব গৃহ বিভাগ আছে বুলি যাকে লক্ষ্য কৰিব আছে তাকে লক্ষ্য কৰিব লাগিব কাৰণ বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহবিলাকেইতো গৰুৰ মাংস ৰাখে আৰু বিশেষ সম্প্ৰদায়টোৱেও সেই বেয়া মানুহখিনিক বেয়া পায় এনেকুৱা নহয় যে বিশেষ সম্প্ৰদায়টোৱে বেয়া মানুহখিনিক ভাল পায় যে ইয়াত ৰেপিড একশ্যন ফ'ৰ্চৰ পৰা CRPF আমি ডিপ্লয় কৰিম আমাৰ অসম পুলিচো থাকিব শ্বুট এণ্ড চাইট অৰ্ডাৰ থাকিব আৰু যিসকলে এই কামবিলাক কৰি আছিলে তেওঁলোকক আমি আইডেণ্টিফাই কৰিম তেওঁলোকক আমি এৰেষ্ট কৰিম তেওঁলোকৰ ওপৰত আমি ব্যৱস্থা ল'ম তাৰ পিছত আকৌ এবাৰ ধুবুৰীলৈ গৈছিল মুখ্যমন্ত্ৰী তেতিয়া ধুবুৰীৰ পৰিস্থিতি কিছু শান্ত ধুবুৰীৰ ঘটনাৰ মূল অভিযুক্ত মিণ্টু আলী পলাতক আছিল যদিও এই ঘটনাৰ সৈতে জড়িত থকা শতাধিকক গ্ৰেপ্তাৰ কৰা হৈছিল সেইবাৰ ধুবুৰীত মুখ্যমন্ত্ৰীৰ ঘোষণা অহা বছৰ ধুবুৰীত বকৰিদৰ আগতে আহি ধুবুৰীত বাহৰ পাতি ল'ব মুখ্যমন্ত্ৰী ধুবুৰীত কঠোৰভাৱে বলবৎ কৰা হ'ব গো সংৰক্ষণ আইন घटना का बाद आता हूँ घटना का पहले नहीं आता हूँ तो इसलिए अगली बार जब बकरीद होगा मैं पहले आ जाऊंगा यदि मैं गरु कुर्बानी দিব লাগে 5 কিলোমিটাৰ দূৰত গৈ দিম যদি ছাগলী কুৰবানী দিব লাগে টাউনত দিম গতিকে এই নিয়মবিলাক ধুবুৰী মানুহে আগত মানা নাছিল অহাবাৰটো ঈদত মই ইয়াত নিজে থাকিম ধুবুৰীটো ভৱিষ্যতেটো কুৰবানী কৰাটো বন্ধে গৰু ইয়াতে 5 কিলোমিটাৰ খাব নোৱাৰিব আইনে কৈছে যে উইদিন 5 কিলোমিটাৰ আৰু ধুবুৰী গুৰুদ্বাৰা বহুত ডাঙৰ গুৰুদ্বাৰা within the 5 kilometer of Gurudwara আমি তো এবিলাক কৰিব নালাগে কিন্তু আমাৰ সৰকাৰটো শিথিল 5 কিলোমিটাৰ দূৰত যি কৰিব খুজে কৰক আমি তো আপত্তি কৰা নাই নাই এটো তো আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন এক্টতে লিখা আছে এটো সবেই জানে এটোৰ ওপৰত চৰ্চা হৈছে এছেম্বলি ডিবেট হৈছে আমি কৈছো 5 কিলোমিটাৰ বাহিৰত গৈ খাওক উইদিন 5 কিলোমিটাৰ খাব নালাগে ফ্ৰম এ ৰিলিজিয়াছ প্লেস কুৰবানী দিব লাগে যদি মই গৰু কুৰবানী দিব লাগে 5 কিলোমিটাৰ দূৰত গৈ দিম যদি ছাগলী কুৰবানী দিব লাগে টাউনত দিম অসমত গো সংৰক্ষণ আইনৰ ধাৰা কঠোৰভাৱে বলবতৰ বাবে চৰকাৰ বদ্ধপৰিকৰ সেয়া সংবাদমেলতো ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী এই সন্দৰ্ভত SOP জাৰি কৰা হ'ব বুলিও জনাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন আইনৰ যেটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰু মাংস কোনেও খাব নোৱাৰে কাটিব নোৱাৰে মাৰিব নোৱাৰে এই যেটো আমাৰ ব্যৱস্থা আছিল তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছো আৰু 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও গৰুৰ মাংস নাকাটেও নাখায়ও তেতিয়াহলে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকে হাৰমুৰ ৰখাটো সম্ভৱ নহব সেই কাৰণে আমাৰ যেটো দফা বিভিন্ন কাৰণত আমি খুব শক্তিশালীভাৱে ৰূপায়ণ কৰা নাছিলো এতিয়া আমি সেই দফাটো শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো কিন্তু ৰাজ্যত শেহতীয়াকৈ ঘটা উপৰ্যুপৰি গো মাংস কেন্দ্ৰিক ঘটনাত এই ঘটনাক্ৰমত ৰহস্যৰ গুণ পাইছিল বিৰোধী ঠাই বিশেষে এনে ঘটনাত ৰাজনৈতিক দলৰ সদস্য জড়িত থকাৰ অভিযোগ উঠিছিল গৰুক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰি অহাৰ বিজেপিৰ বিৰুদ্ধে যি পুৰণি অভিযোগ সেই অভিযোগক কিন্তু অস্বীকাৰ কৰিছিল মুখ্যমন্ত্ৰীয়ে তেওঁ কিন্তু এটা আচৰিত কথা কৈছিল গো মাংস কোনোবাই যদি কৰবাত থয় তেওঁ গাহৰি মাংস থোৱাৰ পক্ষত
ৰাহুল গান্ধী আৰু কংগ্ৰেছক হিন্দু মানুহে যে ঘিণ কৰে এইবিলাক কাৰণে ঘিণ কৰে আৰু মই ৰাহুল গান্ধীক ক'ব খোজো যদি থবই লাগে কেতিয়াবা হিন্দুৱে গাহৰি থব মোৰটো ৰিকমেণ্ডেশ্যনে হয় যে কোনোবাই যদি গৰু মাংস থৈ আহে আপোনালোকে গাহৰি মাংস থৈ বৰাবৰ হৈ যাব মই ক'লো নহয় যে মন্দিৰত হিন্দুৱে বাৰু মূৰটো থলে বডিটো ক'ত ৰাখিব এই যে ব্ৰেইন নাথাকা মানুহবিলাকে যে আপোনালোকৰ আগত এইবিলাক কথা কৈ থাকে মোৰ আগতো ক'ব নোৱাৰে আপোনালোকে দেখিছে বিধানসভাত ক'লে মই কি জবাব দিওঁ আপোনালোকেও ক'ৰবাত অলপ চিম্পিটি হৈ থাকে কাৰণে আপোনালোকে সুধিব নোৱাৰে আচ্ছা মাথাটো বাৰু থলে মছজিদত বডিটো ক'ত থব হিন্দুৱে তাতেই ক্ষান্ত নাথাকি মুখ্যমন্ত্ৰীয়ে বিৰোধীক আক্ৰমণৰ অচিলাৰে ৰাহুল গান্ধী গৌৰৱ গগৈকো টাৰ্গেট কৰি ক'লে মন্দিৰৰ আশে পাশে গো মাংস উদ্ধাৰৰ ঘটনাত হিন্দু ধৰ্মাৱলম্বী জড়িত থকাৰ প্ৰশ্নই নাই হিন্দুৱে গৰুৰ মূৰটো কাটি মন্দিৰ নামঘৰত থলে গাটো কি কৰিব যে এইটো হ'ল ৰাহুল গান্ধীৰ মানসিকতা যদি আমি কাটি মাংস থব লাগে আমি গাহৰি মাংস থম আমি গৰুৰ মাংস কিয় থম যদি হিন্দুৱে মাংস থবই লাগে আমি কাটি পেলাই গাহৰি মাংস থৈ আহিম আমি গৰুৰ মাংস কিয় থম আপোনালোকে কওকচোন গতিকে এইবিলাক হৈছে ৰাহুল গান্ধীৰ এটা পয়জনাছ ব্ৰেইনৰ পৰা ওলোৱা এইবিলাক কথা গতিকে ৰাহুল গান্ধীয়ে ভাবে যে হিন্দুৱে মাথাটো মছজিদত থব বডিটো ক'ত থব বিজেপি RSS বা হিন্দু মানুহে গৰু এটা কাটিলে মূৰটো বাৰু মছজিদত থৈ আহিলোঁ বাকী মাংসখিনি ক'ত পেলাব তাৰমানে আমি সেইটো খাম নেকি তাৰমানে ইনডাইৰেক্টলি ৰাহুল গান্ধীয়ে কি কৈছে যে হিন্দুৱে মূৰটো মছজিদত থয় আৰু মাংসখিনি খাই পেলায় সেনেকুৱাইটো হ'ব লাগিব মুঠতে গৰু গো মাংস আৰু গিৰ গাই নেতা দৌৰিছে গৰুৰ পিছত নেতাই কৈছে গৰুৰ কথা পুলিচ দৌৰিছে হোটেললৈ গো মাংসৰ সন্ধানত অসমত এতিয়া মানুহে মানুহৰ সমস্যাৰ বিষয়ে কথা পতাৰ পৰিৱেশেই নাই এফালে সন্মুখত বিধানসভাৰ নিৰ্বাচন 2016ত শৰাইঘাটৰ শেষ ৰণত বিজেপি জিকিছিল 2021ত আজমল মুখ্যমন্ত্ৰী হ'ব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল 2026ত হয়তো বিজেপিৰ চৰকাৰ নাহিলে সকলো নামঘৰ মন্দিৰত গো মাংসৰ টোপোলা ওলোৱাৰ ভয় আছে অসমৰ ৰাইজে গো ৰক্ষকে বিজেপিকে ভোট দিব মুখ্যমন্ত্ৰী অৱশ্যে এই কথাবোৰ ভবা নাই তেওঁৰ মতে আকৌ বিজেপিয়ে জিকিব গো মাংস যি হওক বা নহওক গৰু মাংসবিলাক লৈ গৈ যে নামঘৰ মন্দিৰৰ সন্মুখত ৰাখি আছে এইটোতো আলোচনা কৰা নাই বিজেপিক বেয়া পাই লাভ নাই ইলেকশ্যনত বিজেপিয়ে জিকিব ইমান এইবিলাক কৰি নোৱাৰে ইমান দেৰি আপোনালোকে মুখ্যমন্ত্ৰীৰ কথাবোৰ শুনিলে সম্যকভাৱে যদি আমি চাওঁ এতিয়া অসমত গৰুৰ বিষয়ে কি চলিছে ৰাজ্যজুৰি হোটেলে হোটেলে গো মাংসৰ সন্ধানত আৰক্ষী দৌৰিছে জীয়া গৰু বেমাৰী গৰু কুৰবানীৰ গৰুক লৈ আলোচনা চলিছে আৰু আজি আমাৰ এই অনুষ্ঠানো কৰিলোঁ কেৱল গৰুৰ কথাৰে কাৰণ অসমৰ ৰাজনীতিত এতিয়া অতি জ্বলন্ত বিষয় হ'লগৈ গৰু মানুহ নহয় বিৰোধীৰ মুখত জীয়া গৰুৰ কথা গিৰ গাইৰ কথা বিপৰীতে চৰকাৰৰ মুখত মুখ্যমন্ত্ৰীৰ মুখত কুৰবানীৰ গৰুৰ কথা কুৰবানী দি গৰু হত্যা কৰা হৈছে এইটো লৈ উদ্বিগ্ন চৰকাৰ কংগ্ৰেছে কুৰবানী বন্ধ কৰাৰ কথা কিয় নকয় প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছে আধা কংগ্ৰেছে গৰু খায় ঈদত গৰু কুৰবানী কৰাৰ বন্ধ কৰাৰ সাহস কিয় কংগ্ৰেছৰ নাই অসমৰ সংবাদ মাধ্যমকো প্ৰশ্ন মুখ্যমন্ত্ৰীৰ তেওঁৰ মতে যে অসমৰ সংবাদ মাধ্যমেও কুৰবানীৰ কথা নকয় মুখ্যমন্ত্ৰীৰ আক্ষেপ অভিযোগৰ বাবেই আমাৰ আজিৰ এই অনুষ্ঠান কেৱল গৰুক লৈ মুখ্যমন্ত্ৰীৰ দৃষ্টিৰে সম্পূৰ্ণ 30 মিনিট এবাৰ আমি সামৰণিৰ ফালে আহিব খুজিছোঁ মুখ্যমন্ত্ৰীকো ভুল বুজাৰ উপায় নাই গৰু গাই গোমাংসক লৈ তেওঁ নিঃসন্দেহে চিন্তিত হ'বই লাগিব ধৰ্মনিৰপেক্ষতাৰ কথা কৈ শপত ল'লেও তেওঁ যে এজন কট্টৰ হিন্দু গোড়া হিন্দু সেয়া তেওঁ নিজে নিজ মুখেৰে অলপতে ৰাজহুৱাভাৱে ঘোষণা কৰি দিছে হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ কেনেকে হ'ব আই এম এ হাৰ্ডক'ৰ হিন্দু আই কেনট বি ধৰ্ম নিৰপেক্ষ আপুনি এজন মুছলমান মানুহ কেনেকে ধৰ্ম নিৰপেক্ষ হ'ব হি ইজ এ হাৰ্ডক'ৰ মুছলিম আজি যদি মোক কোনোবাই কয় আমি শপত লওঁতে আমি এনেই শপত খাওঁ যে আমি ধৰ্ম নিৰপেক্ষ শপত লৈতো কামাখ্যা মন্দিৰত যাওঁ শপত লৈতো বৰদোৱাত যাওঁ প্ৰতিজন মুছলমান মানুহে শপত লৈ আকৌ মক্কাত যায় চ' উই কেনট বি নিউট্ৰেল আমি সকলোৰে প্ৰতি সমভাৱ ৰাখিব পাৰিম অৱশ্যে আপোনালোকে আমাকো কট্টৰ হিন্দু বুলি ভুল নুবুজিব আমি সাংবাদিক আমি নিজকে ধৰ্ম নিৰপেক্ষ বুলি কৈয়ে ভাল পাওঁ কিন্তু ৰাজ্যৰ মুৰব্বীজনে কোৱা কথাবোৰ যেনে গৰু গো মাংস কুৰবানী এই কথাবোৰো আমি গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিবই লাগিব দিয়কচোন অসমত গৰু আৰু গৰু হৈ থকা নাই গৰু আপুনি মই ভবাতকৈ বহুত ওপৰলৈ গুচি গৈছে গৰুক বছৰত এদিন মাহ হালধিৰে গা ধুৱাই অসমীয়াই পাল মাৰি থোৱাৰ দিনো উকলিল
গৰু যে কেৱল এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু নহয়, বৰঞ্চ গৰু যে এক ৰাজনৈতিক জন্তুহে সেয়া সময় থাকোঁতেই উপলব্ধি নকৰিলে কি ঠিক এদিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ'ব। আজিৰ পলিটিকা সামৰিছোঁ। মই মৃগাংক শইকীয়াই লৈছোঁ বিদায়।